So dear student kinasa, I hope tomorrow সকলে ভালে আছা আৰু ভালদৰে ষ্টাডি চলি আছে নিউ সিজন নতুন কিউৰিয়াসিটি লৈ ষ্টাডি কৰি আছা বহুতে ভাল তো বহুত দিনৰ মূৰত ক্লাছ 9 ৰ কাৰণে ভিডিওটো বনাবলৈ ষ্টাৰ্ট কৰিছো সো এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন নম্বৰ 6 তোমালোকে অবভিয়াসলি দেখা পাই আছা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই এবাৰ ৰিড কৰি আছো যদি x² + bx + q আৰু x² + mx + n বহুপদ দুটাৰ x + a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যায় তো এইটো আমি প্ৰমাণ কৰি দেখাব লাগে ঠিক আছে তো কমন ফ্যাক্টৰটো আমাক কি দিয়া আছে দুয়োটা বহুপদৰ কাৰণে এইটো কমন ফ্যাক্টৰ দিয়া আছে ঠিক আছে ইয়াতে এটা বহুপদ আৰু ইয়াতে এটা বহুপদ দেখা পাই আছে তো ইয়াতে বেসিক্যালি হৈছে কি তুমি যদি এইটো কমন ফ্যাক্টৰ লৈ দুয়োটা বহুপদ যদি সলভ কৰি দিয়া তো লাষ্টত তুমি ফাইনালি যোনটো তোমাৰ ৰিজাল্ট লাগে এইটো তুমি বিচাৰি নাপাবা ঠিক আছে ইয়াতে অলপ চেঞ্জ হ'ব ৰিজাল্টটো একচুয়ালি এইটো হিচাপত থাকিলে x + a হলে কমন ফ্যাক্টৰটো তোমালোকে যোনটো ভেৰিফাই কৰিবা যোনটো তোমাক শো কৰিব দিছে এইটো তুমি একচুয়ালি এনেকুৱা পাবা a = n - q লবটো আমাৰ সেমে থাকিব বাট হৰত আহি কি হ'ব m2 পজিটিভত আহি যাব আৰু p2 নেগেটিভত আহিব ঠিক আছে তো সোৱা যেহেতু ইয়াত আমাক কি কৰিব দিছে জাস্ট এইটো প্ৰমাণ কৰিব দিছে গতিকে আমি কি কাম কৰিম এইটো এই হিসাবত কারেক্ট কৰাত কৈ আমি কি কৰিম ইয়াতে কারেক্ট কৰিম ঠিক আছে ইয়াতে প্লাস আছে না তো ইয়াতে যদি তুমি মাইনাস চিহ্ন লৈ লবা না x - a তেনে হলে তুমি সলভ কৰিলে তুমি এইটো পাবা ঠিক আছে আৰু যদি প্লাস হিসাবতে ৰাখা তো আপসেট হোৱাৰ কোনো প্ৰয়োজন নাই তেনে হলে তোমাৰ আনসাৰটো এইটোই আহিব ঠিক আছে তো সলিউশনত আহি যাও আমি প্ৰথম অৱস্থাত আমি ধৰিলাম মানে প্ৰথম বহুপদ আমি কাক বুলি লেট কৰিম এইটো ঠিক আছে তো প্ৰথম যোনটো বহুপদ হ'ব হেতু হ'ব আমাৰ কাৰণে x² + px + q ঠিক আছে এটা আমি প্ৰথম বহুপদ বুলি ধৰিছো আৰু সেকেন্ড যোনটো বহুপদ আছে এটো আমি p2 বুলি ধৰিম আৰু এটা আমাক দিয়া আছে x² + mx + n ঠিক আছে এইখিনি অবভিয়াসলি বুজি পাইছা এতিয়া আমি কি কাম কৰিম সোৱা আমি ভ্যালুটো বহাই দিম একচুয়ালি putting x - a ঠিক আছে = 0 কৰিবা তো যদি তোমালোকে x + a টো ৰাখিব পাৰা ডন্ট वरी ইয়াতে সোৱা তুমি কি কৰা 0 লৈ লোৱা যেহেতু ফ্যাক্টৰ আছে ফ্যাক্টৰৰ পৰা আমি 0 লৈ ল'ব লাগিব কেনেকৈ জাস্ট এটা কাম কৰা -1 তুমি ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত পঠাই দিয়া পজিটিভে পাবা এতিয়া সো মই ইয়াৰ পৰা ইয়াতে কৰি আছো ঠিক আছে যাতে তোমালোকে স্পষ্ট দেখিব পাৰা এটা লাইনতে নাও তোমালোকে তলতলে লিখিবা তো ইয়াতে তুমি কি কাম কৰিবা যোনটো p1 আছে না তো প্ৰথম বহুপদটোৰ x ৰ ঠাইত তুমি a2 বহাই দিয়া ইকুয়াল যত x আছে প্ৰথম অৱস্থাতে x² আছিল a² কৰি দিয়া প্লাস p * x that means pa কৰি দিয়া নাইবা ap কৰা একে কথা প্লাস তোমাৰ কি আহিব q এগেইন সোৱা বহুপদ যোনটো দ্বিতীয় বহুপদ আছিল দ্বিতীয় নম্বৰ তাতো তুমি x ৰ ঠাইত a বহাই দিয়া কাৰণ দুয়োটাৰ কাৰণে আমাৰ সেম কমন ফ্যাক্টৰ আছিল গতিকে 0 দুয়োটাৰ ক্ষেত্ৰত আমাৰ সেমে হ'ব ইয়াতেও প্ৰথম অৱস্থাত সোৱা x² আছে তো x ৰ ঠাইত a² প্লাস m * x মানে a আহি যাব প্লাস n আহিব ঠিক আছে তো দুটা বহুপদ আমি সলভ কৰিলো a2 বহাই দিলো এতিয়া কি কাম কৰা অ্যাকর্ডিং টু কোয়েশ্চন হিসাবত যদি আমি যাও তেনে হলে আমাৰ কাৰণে কি হ'ব দুয়োটাকে আমি ইকুয়াল হিসাবতে লিখিব পাৰিম কিয় কাৰণ যেহেতু দুয়োটা বহুপদৰ কাৰণে এটাই আমাৰ সাধাৰণ উৎপাদক আছিল সেই কাৰণে প্লাস q প্ৰথম বহুপদটো লিখি ললা ইকুয়াল দিলা দ্বিতীয় বহুপদটো লিখা a² + ma + n এতিয়া সোৱা বোথ সাইডত তোমালোকে নিশ্চয় a² টো দেখা পাইছা দুয়োটা আমাৰ প্লাসত আছে গতিকে এলিমিনেট হৈ যাব হয়নে এটা যদি লেফট হ্যান্ড সাইডত না -a² হৈ যাব আচ্ছা এতিয়া সোৱা আমাক ইকুয়াল রাইট হ্যান্ড সাইডত কি লাগে অলপ চাই লোৱা n - q লাগে হয়নে তো n - q ৰখাৰ কাৰণে আমি কি কৰিম n তো ইফাল আছে m a ইকুয়ালৰ লেফট হ্যান্ড সাইডত আনি দিয়া আৰু q ইকুয়ালৰ রাইট হ্যান্ড সাইডত পঠাই দিয়া তো ইয়াতে আমাৰ হাতত আছে p a m a ইকুয়ালৰ লেফট হ্যান্ডত আনিলে -ma
আৰু n আগৰে আছে ৰাইট হ্যান্ড সাইডত আৰু q টো ইফালে পঠালে -q এতিয়া চোৱা লবৰ মানটো আমি পাই গৈছো অলৰেডি হয়নে n - q তো n - q আহিছে এতিয়া আমাক লাগে কি p - m ইকুয়ালৰ লেফট হ্যান্ড সাইডত যদি আমি ভালদৰে লক্ষ্য কৰো তেনেহলে আমি নিশ্চয় দেখা পাম দুটা a আছে দুয়োটা পদত সো আমি কমন লম এটা থাকিব অনলি p মাইনাস as it is a2 কমন লোৱা হৈছে গতিকে a ইয়াতে আহি যাব ইয়াতে থাকিব অনলি m n - q এতিয়া চোৱা লাষ্ট স্টেপ তো ইয়াতে আমি a2 ৰাখিয়ে দিম as it is আৰু যেহেতু এর লগত a2 মান তোমালোকে নিশ্চয় দেখা পাই আছে পূৰণ হিচাপত আছিল ইয়াক ইকুয়ালৰ ৰাইট হ্যান্ড সাইডত পঠালে তো রাইট হ্যান্ড সাইডত পঠালে কি হ'ব আগৰ আছিল n - 1 n - q আৰু এটো যেতিয়া যাব তেতিয়া হৰণ হৈ যাব তো p - n তো নিশ্চয় ভেৰিফাই হৈছে অবভিয়াসলি তোমালোকে দেখা পাইছা এটো আছিল আমাৰ ফাইনাল আনসাৰ ওকে তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিওত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিওস